নৰূপত ঐতিহাসিক বৰদলৈ ট্ৰফি বৰদলৈ ট্ৰফিৰ ঘৃত গৌৰৱ ঘূৰাই অনাৰ লক্ষ্য GSৰ আজিৰ পৰা ৩৩খন জিলাত আৰম্ভ ঐতিহ্যমণ্ডিত প্ৰতিযোগিতাখন এটা সময়ত অসমৰ আটাইতকৈ জনপ্ৰিয় ফুটবল প্ৰতিযোগিতা আছিল বৰদলৈ ট্ৰফি বুলিলেই হিলদোল ভাঙি খেলপথাৰলৈ আহিছিল ক্ৰীড়াপ্ৰেমী কিন্তু সময়ৰ সোঁতত ক্ৰমাৎ ম্লান হৈ পৰিল এই ঐতিহ্যমণ্ডিত ফুটবল প্ৰতিযোগিতাখনৰ গৌৰৱ ৯০ দশকৰ বৰদলৈ ট্ৰফিৰ সেই সোণোৱালী দিন আকৌ ঘূৰাই অনাৰ প্ৰচেষ্টা চলাইছে গুৱাহাটী ক্ৰীড়া সন্থাই এবাৰ নতুন ৰূপত গুৱাহাটী ক্ৰীড়া সন্থাই আয়োজন কৰিছে ৭০ সংখ্যক লোকপ্ৰিয় গোপীনাথ বৰদলৈ ট্ৰফি তিনিটা পৰ্যায়ত অনুষ্ঠিত হ'ব বৰদলৈ ট্ৰফি জিলা ক্লাষ্টাৰ আৰু ফাইনেল ৰাউণ্ডত অনুষ্ঠিত হ'ব খেলসমূহ জিলা পৰ্যায়ত ২৮০টা ক্লাবে ল'ব অংশ বুধবাৰৰ পৰা আৰম্ভ হৈছে জিলা পৰ্যায়ৰ খেলসমূহ গুৱাহাটীৰ ছাই ক্ৰীড়া প্ৰকল্পত অনুষ্ঠিত হৈছে কামৰূপ মেট্ৰ'ৰ খেল প্ৰতিখন জিলাত আছে ৮টাকৈ দল জিলা পৰ্যায়ৰ বিজয়ী দলে প্ৰৱেশ কৰিব ক্লাষ্টাৰ ৰাউণ্ডত জিলা পৰ্যায়ৰ বিজয়ী দলে লাভ কৰিব ৭৫,০০০কৈ টকা প্ৰতিযোগিতাখন নতুন ৰূপত আয়োজন কৰা GSক সহযোগিতা কৰিছে ৰাজ্য চৰকাৰে ৱৰ্ড এটা আছে ৱাটাৰশ্বেড মুভমেণ্ট বুলি কয় এইটো ৱাটাৰশ্বেড মুভমেণ্ট এইকাৰণে মই ক'ব খোজোঁ কাৰণ ইমান বছৰ ধৰি বৰদলৈ ট্ৰফি বাৰু কণ্টিনিউৱাছলি চলি থাকে চৰকাৰে কিছু পৰিমাণে ছাপৰ্টটো দি থাকে লজিষ্টিক্স হওক বা ষ্টেডিয়ামটো দিয়া হওক বা সৰু সুৰা মানে আমাৰ কোৱান্টিফাইড কোনো এমাউণ্ট নাছিলে যে আমি ইমানখিনিহে আমি ছাপৰ্ট দিম মই বিৰাট আনন্দিত আজি সঁচাকৈ আহি পেলাই যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীৰ যি সপোনটো আছিলে যে তেখেতে গোটেইখিনি আমাৰ বৰদলৈ ট্ৰফিৰ গোপীনাথ বৰদলৈৰ নামটো কিমান ডাঙৰ ভাৰত ৰত্ন পোৱা আৰু মানে এজন লেজেণ্ড হিচাপে তেখেতৰ নামত এই টুৰ্ণামেণ্ট যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই পাতিছে সেইটোৱে মোৰ কাৰণে বহুত ডাঙৰ কথা আৰু অলমষ্ট 2.2 ক্ৰ'জৰ এই বাজেটটো যি আছে গোটেইখিনি আমি দিছোঁ এইবাৰ বৰদলৈ ট্ৰফিত অনুষ্ঠিত হ'ব মুঠ ৬১০খন খেল প্ৰতিযোগিতাৰ চেম্পিয়ন দলে লাভ কৰিব ১০ লাখ টকা আৰু ৰানাৰ্ছ আপ দলে লাভ কৰিব ৫ লাখ টকাৰ পুৰস্কাৰ ফাইনেল ৰাউণ্ডৰ খেলসমূহ অনুষ্ঠিত হ'ব গুৱাহাটীৰ জৰ্জ খেলপথাৰত আনহাতে প্ৰতিযোগিতাৰ জিলা আৰু ক্লাষ্টাৰ ৰাউণ্ডত প্ৰতিটো দলতে থাকিব লাগিব দুজনকৈ অনূৰ্ধ্ব ১৯ৰ খেলুৱৈ ১৯ অনূৰ্ধ্বৰ খেলুৱৈসকলৰ মাজৰ পৰা ১৭জন খেলুৱৈক বাছনি কৰি স্পেইনত প্ৰশিক্ষণৰ ব্যৱস্থা কৰিব GSে অৱশ্যে ৩৫খন জিলাৰ ৩৩খনত বুধবাৰৰ পৰা প্ৰতিযোগিতা আৰম্ভ হোৱাৰ বিপৰীতে ডিমা হাছাও জিলাৰ ৪ আৰু চিৰাং জিলাত ১ ফেব্ৰুৱাৰীত আৰম্ভ হ'ব জিলা পৰ্যায়ৰ খেল মুঠৰ ওপৰত ঐতিহ্যমণ্ডিত বৰদলৈ ট্ৰফিৰ হেৰুৱা গৰিমা ঘূৰাই আনিবলৈ পৰিকল্পনাৰে প্ৰতিযোগিতাখন অনুষ্ঠিত কৰিছে GSে ভিডিঅ' জাৰ্নেলিষ্ট আছিক আহমেদৰ সহযোগত গুৱাহাটীৰ পৰা প্ৰাঞ্জল বৰুৱাৰ ৰিপৰ্ট NKTV+।